এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ বৃদ্ধিৰ বাবে হোৱা চলন মুভমেণ্ট ডিউ টু গ্ৰোথ বৃদ্ধিৰ বাবে কি ধৰণৰ চলন হয় এই বিষয়ে আলোচনা কৰিম কিছুমান উদ্ভিদে যেনে মটৰ মাহ আদিয়ে আকৰ্ষণৰ সহায়ত অন্য উদ্ভিদ বা অন্য উদ্ভিদৰ গাত বা জেওৰাত ভেজা দি বগাই যাব পাৰে এনেকুৱা তোমালোকে উদ্ভিদ দেখিছা যিবিলাকে মানে কিছুমান সৰু সৰু ঠাল ঠেঙুলিৰ নিচিনা উলিয়াই বেলেগ ডাল বা পাতত বা খৰি আদিত জেওৰাত কিহৰে পকাই পকাই বগাই যায় এই আকৰ্ষবিলাকে স্পৰ্শৰ প্ৰতি সঁহাৰি দিয়ে বা উত্তেজিত হয় ইহঁতে স্পৰ্শৰ প্ৰতি সঁহাৰি দিয়ে যেতিয়া এইবিলাক কোনো আধাৰত স্পৰ্শ কৰে তেতিয়া আধাৰত লাগি থকা আকৰ্ষণৰ অংশটো খৰকে বৃদ্ধি নহয় কিন্তু আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় ইয়াৰ ফলত আকৰ্ষণডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে সাধাৰণতে প্ৰায়বিলাক উদ্ভিদে কোনো এটা নিৰ্দিষ্ট গতিৰ দিশতহে ধীৰে ধীৰে উত্তেজনাৰ প্ৰতি সঁহাৰি জনায় হয়নে এতিয়া আকৰ্ষণডাল যিডাল ধৰি লোৱা এইডাল এডাল আকৰ্ষণ ইয়াত আহি লগ লাগিছে মানে ইয়াত লগ লগা অংশটো বৃদ্ধি কম হ'ব এই বাহিৰৰ এই কোষকেইটা বেছি বৃদ্ধি হ'ব ফলত এইটো পাক খাই ধৰিব না এনেকে পাক খাই ধৰিব এই কথাটোই আমাৰ ইয়াত কৈছে গতিকে অংশটো খৰকে বৃদ্ধি নহয় কিন্তু লাগি নথকা অংশটো খৰকৈ কি হ'ব বৃদ্ধি হ'ব ইয়াৰ ফলত আকৰ্ষণডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব আধাৰত পাক খাই যাব আৰু কাগজটো ওপৰ সাধাৰণতে প্ৰায়বিলাক উদ্ভিদে কোনো এটা নিৰ্দিষ্ট গতিৰ দিশতহে ধীৰে ধীৰে উত্তেজনাৰ প্ৰতি সঁহাৰি জনায় যিহেতু এনে বৃদ্ধি কেৱল এটা দিশতহে হোৱা দেখা যায় আমি তাৰ চলন বা গতি হোৱা বুলি অনুভৱ কৰোঁ যেহেতু এই বৃদ্ধিটো একটা দিশত হয় তাৰ মানে তাৰ গতি বা চলন হৈছে এতিয়া আমি এনে ধৰণৰ আলোচনাৰ বিষয়ে উদাহৰণ সহ বুজি লওঁ তাৰ মানে এটা ক্ৰিয়াকলাপৰ জৰিয়তে কথাটো বুজি লওঁ তোমালোকে নিজে এই ক্ৰিয়াকলাপটো ঘৰতে কৰিবা কাৰ্যকলাপ 7.2 কনিকেল ফ্লাস্কত মানে এটা পানী ভৰাই লোৱা ফ্লাস্কটোত মুখখন এখন তাৰৰ জালিৰে মেৰিয়াই লোৱা সদ্য অংকুৰিত দুটা বা তিনিটা উৰহী বীজ তাৰৰ জালিখনৰ ওপৰত ৰাখা বীজ ৰাখিব দিছে তাৰৰ জালিখনৰ ওপৰত এটা ডাঠ কাগজৰ বাকচ লোৱা এইটো ডাঠ কাগজৰ বাকচ ল'ব দিছে হয়নে তাৰে এটা ফাল এৰুৱাই ল'ব দিছে ফ্লাস্কটো ডাঠ কাগজৰ বাকচটো সূৰ্যৰ পোহৰত সোমোৱা খিৰিকীৰ মুখত বাকচটোৰ খোলা মুখখন পোহৰ পৰা মানে ইয়াত যাতে আহি পৰে তেনেকে খিৰিকীৰ ওচৰত ৰাখিবা 2-3 দিনৰ পাছত তোমালোকে দেখা পাবা কাণ্ডৰ আগটো ভাঁজ লৈ পোহৰৰ দিশে গতি কৰিছে আৰু শিপাই পোহৰৰ বিপৰীত দিশে গতি কৰিছে শিপাই মানে এনেকে আহিব আৰু কাণ্ডডাল ইফালে যাব এতিয়া ফ্লাস্কটো এনেদৰে আঁতৰাই ৰাখা যাতে শিপা সূৰ্যৰ পোহৰৰ ফালে আৰু কাণ্ড পোহৰৰ বিপৰীত দিশত থাকে এতিয়া যদি আমি গছটো উভতাই ৰাখোঁ সূৰ্যটো পোহৰৰ ফালে আৰু কাণ্ড পোহৰৰ বিপৰীত ফালে থাকে এনেদৰে কিছুদিন ৰাখি থলে কি দেখা পাবা পোহৰৰ বিপৰীত দিশত এনে আগতীয়াকৈ ওলোৱা কাণ্ড আৰু শিপাৰ অংশটো গতিৰ দিশ সলনি হৈছে মানে কাণ্ডটো যিটো দিশত আছিল এতিয়া গতিৰ দিশ সলনি হৈছে নতুনকৈ বিকশিত হোৱা অংশৰ দিশৰ লগত কিবা প্ৰভেদ দেখিছেনে এই কাৰ্যকলাপৰ যোগেদি তোমালোকে কি সিদ্ধান্ত ল'বা এই কাৰ্যকলাপৰ পৰা তোমালোকে কি সিদ্ধান্ত ল'ব পাৰা ইয়াৰ পৰা আমি এইটো গম পাওঁ মানে কাণ্ডটো পোহৰৰ দিশে গতিশীল হয় আৰু শিপা পোহৰৰ বিপৰীত দিশে গতিশীল হয় বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ কিছুমান কাৰক যেনে পোহৰ মাধ্যাকৰ্ষণিক বলৰ সহায়ত সলনি কৰিব পাৰি এনে দিশ সম্বন্ধীয় চলনবিলাক উদ্দীপকৰ দিশত বা তাৰ বিপৰীত দিশত সংঘটিত হয় তাৰমানে এনে চলনবিলাক যেনে শিপাৰ গতিটো মাটিৰ তললৈ ভূকেন্দ্ৰবিগিত চলন বা পোহৰৰ বিপৰীত দিশত চলন বুলি আমি ধৰিব পাৰোঁ নহ'লে কাণ্ডটো পোহৰৰ ফালে হালি যোৱাটো এইটো পোহৰানুবেগী চলন বুলি আমি ক'ব পাৰোঁ সেয়েহে পোহৰানুবেগী চলনো দুই প্ৰকাৰৰ কাণ্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আনহাতে শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয় পোহৰানুবেগীটো কেইধৰণৰ দুই ধৰণৰ এইবোৰে উদ্ভিদক কেনেদৰে সহায় কৰে এই বিষয়ে আমি পৰৱৰ্তী আলোচনা কৰি আছোঁ এতিয়া এইখিনিলৈকে আমি যি আলোচনা কৰিলোঁ তাৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি চাই লওঁ
উদ্ভিদৰ চলন পৰিৱেশৰ কি কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়? উদ্ভিদৰ চলনটো পৰিৱেশৰ কিছুমান কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। উদ্ভিদৰ চলন প্ৰক্ৰিয়া পৰিৱেশৰ বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। 1. পোহৰ, 2. মাধ্যাকৰ্ষণিক বল, 3. পানী, 4. ৰাসায়নিক পদাৰ্থ। পোহৰানুবেগী চলন বুলিলে কি বুজা? ই কেই প্ৰকাৰ আৰু কি? পোহৰৰ বাবে উদ্ভিদ দেহত সংঘটিত হোৱা চলনক পোহৰানুবেগী চলন বোলে। ই 2 প্ৰকাৰৰ। কাণ্ডৰ অগ্ৰংশ পোহৰৰ দিশত ধাবিত হয়। 2. শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়।